দ্বাদশ বৰ্ষপূৰ্তিত নক্ষত্ৰ নাট্য অনুষ্ঠান নক্ষত্ৰ প্ৰডাকশ্যন গোষ্ঠীৰ দ্বাদশ বৰ্ষপূৰ্তি উপলক্ষে যোৱা 23 আগষ্টত দেওবাৰে গুৱাহাটী মাছখোৱা প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত প্ৰায় 50 গৰাকী নপুৰণি অভিনেতা অভিনেত্ৰীৰ সমাহাৰেৰে প্ৰায় 500ৰো অধিক দৰ্শকৰ মাজত দুখনি নাট মঞ্চস্থ কৰা হয়। মনীষা শৰ্মাৰ উপন্যাসৰ আধাৰত ডক্টৰ তুলিকা হাজৰিকা শৰ্মাৰ ৰচনাৰে হেৰাম্ব শৰ্মাৰ পৰিচালনাৰে ভেম আৰু এখনি শিশু নাট কুহি বেংক ৰচনা ডক্টৰ তুলিকা হাজৰিকাৰ পৰিচালনা হেৰাম্ব শৰ্মা সহ পৰিচালনা ডক্টৰ তুলিকা হাজৰিকাৰ উদ্বোধনী অনুষ্ঠানত মঞ্চ প্ৰজ্বলন কৰে বিশিষ্ট সমাজকৰ্মী জ্যেষ্ঠ অধিবক্তা সন্দীপ চমৰীয়া লগতে বিশিষ্ট সাহিত্যিক লেখিকা মনীষা শৰ্মা বিশিষ্ট সমাজকৰ্মী গোপাল জালান বিশিষ্ট কবি সমাজসেৱিকা ডক্টৰ মঞ্জুলা গোস্বামী বিশিষ্ট সমাজসেৱিকা ববিতা দাস ঈশানী ভৰালী সৌৰভ ঝুনঝুনৱালা ডক্টৰ শেখ আব্দুল ফিৰোজ সঞ্জয় গুপ্তা বিদ্যুতে উপস্থিত থাকে। কুহি বেংক হৈছে এখন কাল্পনিক শিশু নাট। কেতিয়াবা কণ কণ ল'ৰা ছোৱালীয়ে কিছুমান বস্তুক লৈ বহু সপোন দেখে। তেওঁলোকে সপোনবোৰ বাস্তৱায়িত কৰিবলৈ যাওঁতে বহুতো ঘাত প্ৰতিঘাতৰ সন্মুখীন হয়। এনে কিছুমান সৰু সৰু ঘটনাকে এই নাটকখনত উপস্থাপন কৰা হৈছে। ভেম হৈছে এখন বাস্তৱধৰ্মী সামাজিক নাট। কেতিয়াবা একাপ চাহৰ পৰাই পৰিয়ালৰ মাজত মনোমালিন্য ঘটে। এজনে আনজনৰ প্ৰতি থাকিবলগীয়া আন্তৰিকতাৰ অভাৱত আমাৰ সম্পৰ্কবোৰৰ মাজত ফাট মেলে। একাপ চাহত সৃষ্টি হয় দিনটোৰ পৰিকল্পনা হয়। এনে কিছুমান প্ৰতিশ্ৰুতি এই নাটখনত প্ৰতিফলিত কৰি এখন জিয়া ছবি নাট্যকাৰে এই নাটকখনৰ মাজেৰে তুলি ধৰিবলৈ প্ৰয়াস কৰিছে। অভিনয় কৰা প্ৰতিজন শিল্পীয়ে হৃদয় উজাৰি অভিনয় কৰি দৰ্শকক মুগ্ধ কৰাৰ লগতে পৰিচালক হেৰাম্ব শৰ্মাই দুয়োখন নাটকতে পৰিচালনাৰ প্ৰতিটো দিশত সুন্দৰ উপস্থাপন কৰা দেখা গৈছে। নাটক দুখনৰ মঞ্চ আঁৰত আছিলে সংগীত ব্যৱস্থাপনা ৰতন দাস, পোহৰত পিণ্টু বৰ্মন, নৱসজ্জা পংকজ বৰুৱা, নিবেদিতা দাস, সাজসজ্জা হাছুতি বুটিক, মৎস্যসজ্জা হেৰাম্ব শৰ্মা, কোৰিঅ'গ্ৰাফী জিন্তু নেৱাৰ। উক্ত অনুষ্ঠানৰ আঁতৰে ৰাষ্ট্ৰীয় পৰ্যায়ত বহুবাৰ শ্ৰেষ্ঠ অভিনেতা, শ্ৰেষ্ঠ পৰিচালক তথা ৰাষ্ট্ৰীয় নাট্য কলা শিৰোমণি বঁটাৰ লগতে ৰাষ্ট্ৰীয় নাট্য কলা গৌৰৱ সন্মান প্ৰাপক নক্ষত্ৰ সম্পাদক শ্ৰীযুত হেৰাম্ব শৰ্মা। নক্ষত্ৰ প্ৰডাকশ্যন গোষ্ঠীৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোক আহিলে আমাৰ নাট দুখনি চলি আছে, তাৰ মাজতে উপভোগো কৰি আছে, তাৰ বাবে ধন্যবাদ জনাইছোঁ। নক্ষত্ৰ প্ৰডাকশ্যন গোষ্ঠী দ্বাদশ বৰ্ষত ভৰি দিলে। এই দ্বাদশ বৰ্ষলৈকে আমি প্ৰতি বছৰে এখনিকৈ গ্ৰীষ্মকালীন শিবিৰ আয়োজন কৰি আহি আছোঁ। এইবাৰো ঠিক তেনেকৈ জুলাই মাহৰ পৰা আমি 40 দিনীয়া এখনি গ্ৰীষ্মকালীন শিবিৰ আয়োজন কৰিছিলোঁ আৰু এই শিবিৰৰ সামৰণি অনুষ্ঠান উপলক্ষে আমি দুখনি নাট মঞ্চস্থ কৰিবলৈ চেষ্টা কৰিছিলোঁ, প্ৰয়াস কৰিছিলোঁ আৰু আজি আমি মাছখোৱা প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত এই নাট দুখনি মঞ্চস্থ ইতিমধ্যে চলি আছে। আমাৰ এখনি শিশু নাট কুহি বেংক ডক্টৰ তুলিকা হাজৰিকাৰ ৰচনা আৰু মই শ্ৰী হেৰাম্ব শৰ্মাৰ পৰিচালনাৰে আৰু আনখনি মনীষা শৰ্মা বাইদেউৰ এখনি জনপ্ৰিয় উপন্যাস ভেম তাৰে আধাৰত ৰচিত ডক্টৰ তুলিকা হাজৰিকা শৰ্মাৰ ৰচনাৰে আৰু মই শ্ৰী হেৰাম্ব শৰ্মাই পৰিচালনা কৰিবলৈ চেষ্টা কৰিছিলোঁ। দুইখনি নাট চলি আছে আৰু যথেষ্ট সংখ্যক ল'ৰা ছোৱালী ইয়াতে আছে, কণ কণ শিশু আছে, তেওঁলোকে কৰি আছে আৰু লগতে আমাৰ অভিভাৱক হিচাপে দাদা আছে, দাদা অভিনয় কৰি আছে। অনুষ্ঠিত কৰি আহি আছোঁ দুৰ্গা সৰোবৰ কামাখ্যা গেটত আমি প্ৰতি বছৰে অনুষ্ঠিত কৰি আহিছোঁ। এইবাৰ আমাৰ দ্বাদশ বাৰ্ষিক শিবিৰ অনুষ্ঠান মানে আপোনালোকৰ কৰ্ম গ্ৰীষ্মকালীন আৰু নেক্সট আপোনালোকে কিবা ভাবিছে? নেক্সট পৰিকল্পনা আমাৰ যথেষ্ট। আমি আজি 12-13টা বছৰে ধৰি আমি সাংস্কৃতিক জগতখনত বিভিন্ন ধৰণৰ কাম কাজ কৰি আহিছোঁ আৰু আমাৰ উদ্দেশ্যটোৱে হৈছে দুখীয়া পিছপৰা প্ৰতিভাৱান ছাত্ৰ ছাত্ৰীসকলক এখন মঞ্চ দিয়া, তেওঁলোকক এজন মানুহ হিচাপে প্ৰতিষ্ঠিত কৰা, সুনাগৰিক হিচাপে প্ৰতিষ্ঠিত কৰা। হেৰাম্ব শৰ্মাই পৰিচালকে এটা কথা উল্লেখ কৰিব পাহৰিলে, যিহেতু তেখেতে সুধিলে আমাৰ কৰ্মৰাজি। আমাৰ অসমৰ বাহিৰতো বিভিন্ন ৰাজ্যত আমাৰ নক্ষত্ৰই বিভিন্ন সময়ত বিভিন্ন নাট মানে প্ৰদৰ্শন কৰি আহিছে, সুনাম অৰ্জন কৰি আহিছে আৰু মই আচলতে নক্ষত্ৰৰ লগত আজি যোৱা 9টা বছৰে জড়িত আৰু মই প্ৰতি বছৰে বাপেকৰ চৰিত্ৰ আহিলে হেৰাম্বই সদায় মোক কয়, দাদা আপুনি কৰিব লাগিব, কাৰণ বাপেকৰ চৰিত্ৰ কৰা ধৰক আমাৰ কৰ্মশালাত নাথাকে। আৰু এইবাৰ নাটকখন যোৱা গোটেই কেইবছৰে মানে খুব ভাল ভাল নাটক লয়। এইবাৰো নাটকখন খুব ভাল, আপোনালোকে ৰাইজে খুব ভাল পাইছে আৰু ভাল পাব। আৰু মানে মই এজন নাটক কৰা মানুহ হিচাপে মই বৰ সুখী আৰু হেৰাম্বৰ পৰিচালনাও মই বৰ ভাল পাওঁ। যদিও সি মোৰ ভাতৃস্বৰূপ তথাপিও সি পৰিচালনা কৰে বৰ ভাল। আৰু ডক্টৰ তুলিকা হাজৰিকা শৰ্মা তাই ইমান ধুনীয়া সংলাপবোৰ লিখে, কৈ ভাল লাগে। আজি মই এতিয়ালৈকে যিকেইটা চিন কৰিলোঁ ইমান ধুনীয়া সংলাপ লিখিছে তাই, ভাল লাগিছে মোৰ। আৰু মই কি ক'ম, নক্ষত্ৰৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু ভৱিষ্যতেও এনেদৰেই আমি আমাৰ কৰ্মশালাও অনুষ্ঠিত কৰি থাকিম আৰু আমাৰ কৰ্মশালাৰ
এনেকৈ আমি নাটকো কৰি থাকিম, সৰু সৰু ল'ৰা ছোৱালী যুৱক যুৱতীক আমি আগুৱাই নিম। কাৰণ মই দেখিছোঁ আমাৰ কৃষ্টিৰ পথাৰখনত আমাৰ নক্ষত্ৰৰ পৰা ওলাই যোৱা বহু কিশোৰ কিশোৰী, যুৱক যুৱতী, বাচ্চা, শিশু ইতিমধ্যেই অসমৰ কৃষ্টিৰ পথাৰখনত একোজন খেতিয়ক হিচাপে সফল হৈছে, আৰু এইটো মই সদায় আশা কৰিম। আৰু আপোনালোক আটাই মোৰ চিনাকিয়েই, গতিকে আপোনালোককো ধন্যবাদ জনাইছোঁ। আপোনালোকে ইমান কষ্ট কৰি আমাৰ ইয়ালৈ আহিলে। নক্ষত্ৰ জিন্দাবাদ।